হ্যালো গাইস, জনাইছো এটা খুবই গুরুত্বপূর্ণ খবর যে ৩ মাৰ্চ তাৰিখে দৌলযাত্ৰা উপলক্ষে যিহেতু গোটেই অসমতে বন্ধ ঘোষণা কৰা হৈছে, তো ৪ মাৰ্চ তাৰিখেও অসমৰ এখন জিলাত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। তো ক'ত স্থানীয় বন্ধ থাকিব, ৪ মাৰ্চ তাৰিখে আৰু কি বন্ধ থাকিব, সবিশেষ মোৰ এই ভিডিঅ'টো শেষলৈকে ভালকৈ চাই যাব। চাব পাৰিছে আণ্ডাৰ দ্য নেগ'চিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 181 of 1881 and in pursuance of Court of Assam notification number 221561/440A dated 17/11/2025, the 4th March 2026 is hereby declared as local holiday in entire Morigao district in connection with the celebration of Dol Jatra and Holi. অৰ্থাৎ এই অসম চৰকাৰৰ যি নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যন মতে যিটো 17/11/2025 তাৰিখে ওলাইছিলে, সেই নটিফিকেশ্যন মতে ৪ মাৰ্চ তাৰিখে লোকেল হলিডে বা স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে গোটেই মৰিগাঁও জিলাখনত। আৰু এইটো থাকিব আচলতে বিশেষকৈ দৌল যাত্ৰা বা হোলী উদযাপনৰ কাৰণে। অল গভৰ্ণমেণ্ট অফিচেছ, এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, বেংকছ, government undertakings etc. will remain closed on that day, falling under the jurisdiction of Morigao district. আৰু সেইদিনা সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, বেংক, চৰকাৰী যিবিলাক আণ্ডাৰটেকিং আছে সকলোবিলাক বন্ধ থাকিব ৪ মাৰ্চ তাৰিখে। দিছ হলিডে উইল নট এফেক্ট দ্য এক্সামিনেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউটছ, ৰিটেন টেষ্ট, ইণ্টাৰভিউ এটচেট্ৰা উইচ আৰ শ্বেডিউল্ড আৰ্লিয়াৰ। অৰ্থাৎ এই বন্ধই যিবিলাক পূৰ্বতে নিৰ্ধাৰণ কৰা আছে পৰীক্ষাৰ তাৰিখ বা লিখিত পৰীক্ষা বা ইণ্টাৰভিউ, সেইবিলাকত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এইটো চাব পাৰিছে অনামিকা তেওৱাৰী, তেখেতৰ ফালৰ পৰা ২ মাৰ্চ তাৰিখে এই নটিচখন ওলাইছিলে। আৰু এই নটিচখন দিয়া হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নামৰ ফেচবুক পেজত। তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।